নমস্কাৰ। আপোনালোকক শুভকামনা জনাই আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ এটা সাধু লৈ আহিছোঁ আৰু সাধুটো সংগ্ৰহ কৰিছোঁ সোমদেৱ ভদ্ৰৰ কথাশৰিত সাগৰ প্ৰথম ভাগৰ পৰা। অনুবাদক আৰু সম্পাদক মহামহোপাধ্যায় ডক্টৰ বিশ্বনাৰায়ণ শাস্ত্ৰীদেৱ। আৰু এই সাধুবিলাক আচলতে গুৰুনাধ্য নামৰ এটা চৰিত্ৰই সাধুবিলাক কৈ গৈ আছে। গতিকে ইয়াৰ শিৰোনাম হ'ল ৰজা সাতবাহনৰ অপমান। এসময়ত বসন্তকালত ৰজা সাতবাহনে সেই দেৱী নিৰ্মিত উদ্যানত বিহাৰ কৰিছিল। মহেন্দ্ৰই নন্দন বনত বিহাৰ কৰাৰ দৰে সাতবাহনেও সেই উদ্যানত বহুপৰ বিহাৰ কৰি ৰমণীসকলৰ সৈতে জলক্ৰীড়াৰ বাবে পুখুৰীৰ পানীত নামিল। ৰজাই প্ৰিয়তমা ৰমণীসকলৰ মুখলৈ কৌতুকেৰে হাতেৰে পানী ছটিয়াবলৈ ধৰিলে, যেন এজাক মাইকী হাতীয়ে মখনা এটাৰ গাত শুৰেৰে পানী ছটিয়াইছে। পানীয়ে চকুৰ অঞ্জন ধুৱাই নিলত ৰাণীসকলৰ চকুবোৰ তামবৰণীয়া হৈ পৰিল আৰু তিতা কাপোৰ গাত লেপেট খাই লাগি ধৰাত ৰাণীসকলৰ গাৰ প্ৰত্যেকটো ভাঁজ চকুত পৰাকৈ জিলিকি উঠিল। এই অৱস্থাতে তেওঁলোকে ৰজাৰ গালৈ পানী ছটিয়াই আছিল আৰু ৰজাইও বতাহে বনৰীয়া লতাৰ ফুল পাত ছিঙি লঠঙা কৰাৰ দৰে ৰাণীহঁতৰ গাৰ পৰা পুষ্পস্বৰূপ বসন আভৰণ গুচাই তেওঁলোকক নাঙঠ কৰিলে। মহিষীসকলৰ ভিতৰৰ এগৰাকী মহিষী স্তন যুগলৰ ভৰত জলক্ৰীড়াত অত্যন্ত ক্লান্ত হৈ পৰিল। ৰজাৰ বাৰে বাৰে তেওঁৰ মুখলৈ পানী ছটিয়াই থকা সহ্য কৰিব নোৱাৰি তেওঁ ৰজাক ক'লে, "মহাৰাজ, মোতকৈ পাৰি তাৰায় ব্ৰেকেটত মা উতকৈ সমান চিন পৰি তাৰাই পানী ছটিয়াই মোক কষ্ট নিদিব ব্ৰেকেট সামৰণি।" সেই কথা শুনি ৰজাই তালৈ বহুত মোদক মিঠাই অনালে। তাকে দেখি সেই ৰাণীগৰাকীয়ে হাঁহি হাঁহি ৰজাক ক'লে, "মহাৰাজ, পানীত নামি গা ধুই থকা অৱস্থাত মোদকৰ কি প্ৰয়োজন? মোৰ গালৈ আৰু পানী নছটিয়াব বুলিহে মই আপোনাক কৈছিলোঁ।" মা শব্দ আৰু উদক শব্দৰ মাজত হোৱা সন্ধিটো ব্ৰেকেটত মা যোগ উদক সমান মোদক ব্ৰেকেট সমাপ্ত নেজানে। কি প্ৰসংগত কোৱা হৈছে সেই কথাও নেজানে। আপুনি এনে মূৰ্খ কেনেকৈ হ'ল? শব্দশাস্ত্ৰ বিশাৰদা ৰাণীয়ে এনেকৈ কোৱাত অন্যান্য ৰাণীসকলে হাঁহিলে। ৰজা তেতিয়া পেটে পেটে লাজতে মৰি যোৱা যেন হ'ল। তেওঁৰ মনৰ অহংকাৰ চূৰমাৰ হ'ল। অপমানিত হৈ তৎক্ষণাৎ তেওঁ জলক্ৰীড়া পৰিত্যাগ কৰিলে আৰু কোনেও নেদেখাকৈ নিজৰ শয়নকক্ষ পালেগৈ। ৰজাই চিন্তাত মুহ্যমান হৈ আহাৰ পানী এৰিলে। সুধিলেও কোনো কথাৰ উত্তৰ নিদিয়া হ'ল, যেন এটা মূৰ্তিমান চিত্ৰহে। শোকসন্তপ্ত হৈ ৰজাই শয্যাত নিজৰ গা এৰি দি ভাবিবলৈ ধৰিলে, পাণ্ডিত্য নাইবা মৃত্যু, এই দুটাৰ ভিতৰত এটাৰ মই আশ্ৰয় ল'ব লাগিব। অকস্মাৎ ৰজাৰ এনেকুৱা অৱস্থা হোৱা দেখি ৰজাৰ পৰিজনবৰ্গই ৰজাৰ কি হ'ল বুলি আকুল হৈ চিন্তা কৰিবলৈ ধৰিলে। ইয়াৰ পিছত সৰ্ববৰ্মা আৰু মই দুয়ো যেতিয়া লাহে লাহে তেনে অৱস্থাৰ কথা জানিব পাৰিলোঁ, তেতিয়া ৰাতি হ'ল। অস্বস্থ ৰজাৰ ওচৰলৈ ৰাতি যোৱা অনুচিত বুলি ভাবি আমি ৰজাৰ ৰাজহংস নামৰ লগুৱাক মতাই অনালোঁ। ৰজাৰ শাৰীৰিক অৱস্থাৰ বিষয়ে সোধাত ৰাজহংসই এই বুলি ক'লে, "মহাৰাজক এনেকুৱা বিষণ্ণ হোৱা আগেয়ে আমি কেতিয়াও দেখা নাই। বিষ্ণু শক্তিৰ কন্যা পণ্ডিত স্মৰ্ণা ৰাণীয়ে ৰজাৰ এনে অৱস্থা কৰিছে বুলি ৰাণীসকলে বৰ খঙেৰে কৈছে।" ৰজাৰ খাজ লগুৱাৰ মুখৰ পৰা ৰজা বিষণ্ণ হোৱাৰ কথা শুনি সৰ্ববৰ্মাৰে সৈতে আমি দুয়ো চিন্তা কৰিবলৈ ধৰিলোঁ। যদি ৰজাৰ কিবা ব্যাধি হৈছে তেনেহ'লে চিকিৎসকক মতা উচিত।
কিন্তু যদিহে ৰজা আধিপীড়িত হৈছে তেনেহ'লে তাৰ কোনো কাৰণ দেখা নাযায়। আধিপীড়িত মানে মানসিক ৰোগ। ৰজাৰ কোনো শত্ৰু নাই, ৰাজ্য নিষ্কণ্টক, সকলো প্ৰজা ৰজাৰ প্ৰতি অনুৰক্ত। ক'তো একো হানি বিঘিনি হোৱা নাই। এনে স্থলত কেনেকৈ ক'ৰ পৰা ৰজাৰ দুশ্চিন্তা উদ্ভৱ হ'ল। এইদৰে মই ভাবি গুণি থাকোঁতে প্ৰতিভাশালী সৰ্ববৰ্মাই ক'লে, মই ৰজাৰ খং বেজাৰৰ কাৰণ জানো। নিজৰ মূৰ্খতাৰ কাৰণে ৰজাৰ অনুতাপ হৈছে। ৰজাই নিজকে মূৰ্খ বুলি জানি পাণ্ডিত্য লাভৰ বাবে সদায় কামনা কৰি থকা ৰজাৰ মনোভাৱৰ কথা মই আগেয়ে জানো। ৰাণীৰ ওচৰত আজি ৰজা অপমানিত হৈছে আৰু সেয়ে তেওঁ বিষণ্ণতাৰ কাৰণ বুলি শুনিছোঁ। এইদৰে আমি দুয়ো পৰস্পৰ আলোচনা কৰি সেই ৰাতি অতিবাহিত কৰিলোঁ আৰু পাছদিনা পুৱাই আমি দুয়ো ৰজাৰ বাসভৱনলৈ যাত্ৰা কৰিলোঁ। ৰজাৰ বিশ্ৰাম কক্ষলৈ সকলোৰে প্ৰৱেশ নিষিদ্ধ হোৱা স্বত্ত্বেও কোনোমতে মই ভিতৰ সোমালোঁ আৰু মোৰ পিছে পিছে সৰ্ববৰ্মাও লাহেকৈ ভিতৰলৈ আহিল। ৰজাৰ ওচৰত বহি মহাৰাজ, অকাৰণত কিয় আপুনি বিষাদগ্ৰস্ত হৈছে বুলি মই নিবেদন কৰিলোঁ। মোৰ কথা শুনিও ৰজা সাতবাহন পূৰ্বৰ দৰে মৌনী হৈয়ে ৰ'ল। পিছে তেতিয়া সৰ্ববৰ্মাই এটা অদ্ভুত কথা ক'লে, মোৰ জ্ঞান লাভ হোৱাৰ উপায় দিয়া। এই বুলি মহাৰাজে মোক পূৰ্বতে এবাৰ কৈছিল। সেই কাৰণে কালি ৰাতি মই স্বপ্ন দৰ্শনৰ কৌশল অৱলম্বন কৰিলোঁ। সপোনত এজন পুৰুষ দেখাৰ আকাংক্ষা। ৰাতি সপোন দেখিলোঁ এজন দিব্যজ্যোতিৰ কুমাৰে বিকাশ কৰা পদুম ফুলবোৰ আকাশৰ পৰা পৰিব লাগিছে। তাৰ পিছত দেখিলোঁ সেই পদুম ফুলবোৰৰ মাজৰ পৰা শুক্ল বস্ত্ৰ পৰিহিতা এগৰাকী ৰমণী ওলাই আপোনাৰ মুখৰ ভিতৰলৈ সোমাল। এইখিনিলৈকে দেখাৰ পাছত মই সাৰ পালোঁ। মহাৰাজ, মোৰ মনেৰে সেই ৰমণী নিঃসন্দেহে সাক্ষাৎ দেৱী সৰস্বতী আৰু সেই দেৱীয়েই আপোনাৰ মুখত সোমাইছে। সৰ্ববৰ্মাই এইদৰে স্বপ্নবৃত্তান্ত নিবেদন কৰিলত ৰজা সাতবাহনে মৌনতা পৰিত্যাগ কৰি অৰ্থপূৰ্ণভাৱে মোক সুধিলে, যত্নপূৰ্বক একান্তভাৱে শিকিলে মানুহে কিমান দিনৰ ভিতৰত পাণ্ডিত্য লাভ কৰিব পাৰে? আপুনি মোক কওকচোন। পাণ্ডিত্যৰ অবিহনে এই ৰাজ সম্পদ মোৰ অকণো ভাল লগা নাই। কাঠৰ মূৰ্তিত পিন্ধোৱা এনেকুৱা ঐশ্বৰ্য বিভূতিৰ প্ৰয়োজন কি? তেতিয়া মই এইদৰে উত্তৰ দিলোঁ, মহাৰাজ, সকলো শাস্ত্ৰৰ মুখস্বৰূপ ব্যাকৰণ শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰিবলৈ 12 বছৰ লাগে। ধন্যবাদ। আজিলৈ মই সাধুটো ইমানলৈ ক'লোঁ। বাকী ৰজাই বিদ্যা কেনেকৈ অৰ্জন কৰিলে এইখিনি মই পিছত আপোনালোকক শুনাম, কাৰণ বেছি দীঘল হৈ যায় তেতিয়া ভাল নালাগে। কিন্তু মই ভাবোঁ আপোনালোকে সাধুটো শুনিব, মজা আছে সাধুটোত, আৰু শুনি আপোনালোকৰ বন্ধুবৰ্গ আদিলৈ ফৰৱাৰ্ড কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।